জুবিন দাক তহঁতি বিশ্ব দৰবাৰত পৰিচয় কৰিবলৈ কোন তহঁতৰ অকাত আছে নে জুবিন দা চুলিডালৰ সমান হ'বলৈ মাথো জুবিন দাক ব্যৱহাৰ কৰি পইচা ঘটিলি তহঁতি এতিয়া আকৌ ফটা লেকচাৰ মাৰিছ কোনোবাই লিখি দিয়া ডায়লগবোৰ মুখস্থ কৰি কেনেকুৱা প্ৰশ্নত কি উত্তৰ দিব লাগে একদম প্ৰেক্টিচ কৰি আহিছ নে তোৰ যদি লুটেৰা কানুক তেনেকে মাৰি দিলে হয় কোনোবাই তেতিয়া তই কি কৰিলি হয় তহঁতৰ চালাকিবিলাক মানে আমাৰ অসমৰ ৰাইজে বুজি নোপোৱাকে থকা নাই দেই আৰু জুবিন দাৰ মৃত্যু খবৰ পাই তই যিটো হাঁহি মাৰিছিলি অসমৰ ৰাইজে সেইটো পাহৰি যোৱা নাই তই মনত ৰাখিবি হা এতিয়া আকৌ ইংলিছত উত্তৰ দিবলৈ আহিছ হা ধনী সংস্কৃতি কথা কোৱা তাকলিৰ মুখত ভালদৰে মানে অসমীয়া নুফুটে সেয়া সংস্কৃতি মান ৰাখিছো এতিয়া অপৰাধীও নিজে আৰু অধিভক্তাও নিজে নেকি হা যদি ভুলেই নাছিলে ইমান দিনে কিয় শুই আছিলি তাকলি যুক্তি ভাল দিছ এতিয়া মানে জুবিন দাহে দুখী হা চা ভুলুকা বা আমাৰ অসমত শেষ হৈ যোৱা নাই যথেষ্ট আছে হা আৰু এটা কথা এহেঁতি দুইটা মাছ টপা হনি বুলি কোৱা শুনো এহেঁতৰ মানে লোকৰ পইচা খাই দুইটাৰে চুলি সৰি মানে অৱস্থা নাইকিয়া হৈ গ'ল গিয়েকটো সৰিছে দেখিবলৈ ভাল মাইকীজনীও টেনচনত চুলি হৰি অৱস্থা নাইকিয়া হৈ গ'ল চ' এহেঁতৰ কথাত ভুল নাযাব জুবিন দাক ন্যায় লাগিব চাল্লা লুটেৰা কাণৰ ঘৈণীয়েক তাকলি এহেঁতি মানুহৰ পইচা লুটাত বহুত এক্সপাৰ্ট যে এনেকুৱা কিছুমান নাম দিবলগীয়া হৈ যায় মানে তাকলি বুহি ইমান দিনে কেমেৰা দেখি পলাইছিলে এতিয়া নিৰ্বাচন গ'ল জামিন আবেদন কৰি যোৱাকালি শুনানি হওঁতে কেমেৰাৰ সন্মুখত প্ৰশ্ন উত্তৰ দিবলৈ সাহস কৰিলে তেওঁ একচুৱেলি কেনেকে মোৰ প্ৰশ্ন হৈছে আৰু এটা কথা জুবিন দাক তহঁতি বিশ্ব দৰবাৰত পৰিচয় কৰিবলৈ কোন তহঁতৰ অকাত আছে নে জুবিন দা চুলিডালৰ সমান হ'বলৈ মাথো জুবিন দাক ব্যৱহাৰ কৰি পইচা ঘটিলি তহঁতি এতিয়া আকৌ ফটা লেকচাৰ মাৰিছ কোনোবাই লিখি দিয়া ডায়লগবোৰ মুখস্থ কৰি কেনেকুৱা প্ৰশ্নত কি উত্তৰ দিব লাগে একদম প্ৰেক্টিচ কৰি আহিছ নে তোৰ যদি লুটেৰা কানুক তেনেকে মাৰি দিলে হয় কোনোবাই তেতিয়া তই কি কৰিলি হয় তহঁতৰ চালাকিবিলাক মানে আমাৰ অসমৰ ৰাইজে বুজি নোপোৱাকে থকা নাই দেই আৰু জুবিন দাৰ মৃত্যু খবৰ পাই তই যিটো হাঁহি মাৰিছিলি অসমৰ ৰাইজে সেইটো পাহৰি যোৱা নাই তই মনত ৰাখিবি হা এতিয়া আকৌ ইংলিছত উত্তৰ দিবলৈ আহিছ হা ধনী সংস্কৃতি কথা কোৱা তাকলিৰ মুখত ভালদৰে মানে অসমীয়া নুফুটে সেয়া সংস্কৃতি মান ৰাখিছো এতিয়া অপৰাধীও নিজে আৰু অধিভক্তাও নিজে নেকি হা যদি ভুলেই নাছিলে ইমান দিনে কিয় শুই আছিলি তাকলি যুক্তি ভাল দিছ এতিয়া মানে জুবিন দাহে দুখী হা চা ভুলুকা বা আমাৰ অসমত শেষ হৈ যোৱা নাই যথেষ্ট আছে হা আৰু এটা কথা এহেঁতি দুইটা মাছ টপা হনি বুলি কোৱা শুনো এহেঁতৰ মানে লোকৰ পইচা খাই দুইটাৰে চুলি সৰি মানে অৱস্থা নাইকিয়া হৈ গ'ল গিয়েকটো সৰিছে দেখিবলৈ ভাল মাইকীজনীও টেনচনত চুলি হৰি অৱস্থা নাইকিয়া হৈ গ'ল চ' এহেঁতৰ কথাত ভুল নাযাব জুবিন দাক ন্যায় লাগিব আৰু ন্যায় পাব লাগিব জুবিন দাই চ' জয় জুবিন দা জয় অসম ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবা